নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আসাম টেট ৰিক্ৰুটমেণ্টৰ যে এক্সাম হৈছিলে তাৰ পিছবেলা যেটো এক্সাম হৈছিলে আপোনালোকৰ পিজিটিৰ কাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে যেটো এক্সাম হৈছিলে তাৰ কোৱেশ্চন পেপাৰখন লৈছিলো। আপোনালোকৰ 100টা কোৱেশ্চনৰ আনসাৰ মই আপোনালোকক জনাম প্ৰথম পৰ্যায়ত। যেটো কোৱেশ্চন পেপাৰখন অলপ দীঘলীয়া আছিলে গোটেইখিনি জনত অলপ অসুবিধা হ'ব, সেইকাৰণে প্ৰথম 100টা কোৱেশ্চনৰ আনসাৰখিনি মই আপোনালোকক জনাই দিম। কোৱেশ্চন নম্বৰ 1 ইয়াত আপোনালোকৰ নিয়েৰলি অপোজিট সুধিছিলে, গতিকে অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ লেংথি। তাৰপিছত 1ৰ তাৰপা আপোনালোকৰ ইয়াত ইংলিছ আৰু আছামিজটোৱে দি দিয়া হৈছে, গতিকে আপোনালোকে ইংলিছ আৰু আছামিজ দুইটাই চাব পাৰিব, বাকী লেংগুৱেজবোৰ দি দিয়া নাই 1 আৰু 2। তাৰপিছত আপোনালোকৰ কোৱেশ্চন নম্বৰ 2 আনসাৰটো হ'ব আপোনালোকৰ চিটো হৈছে কোৱেশ্চন নম্বৰ আনসাৰ। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 3 অসমীয়া উপন্যাসৰ ফৰ্মাট বুলি কাক জনা যায়, ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ ৰজনীকান্ত বৰদলৈ। কোৱেশ্চন নম্বৰ 3A হয়। তাৰপা আহি গ'ল আপোনালোকৰ কোৱেশ্চন নম্বৰ 4 শ্ৰেণীকোঠাত ব্যক্তিগত বিভিন্নতা পূৰণ কৰিবলৈ এগৰাকী শিক্ষকে কি দিয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোৱেশ্চন নম্বৰ 4ৰ কাৰেক্ট আনসাৰটো চি ছাত্ৰ ছাত্ৰীৰ লগত সংলাপত মিলিত হৈ তেওঁলোকৰ দৃষ্টিভংগী বুজ লোৱা। তাৰপা আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 5ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ এ ডেষ্ট্ৰয় হয়, ইয়াৰ যেটো মিনিং হয় সেম নিয়েৰলি মিনিং হয় ডেষ্ট্ৰয়। তাৰপা আহিল কোৱেশ্চন নম্বৰ 6ৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হৈছে বি হয় আপোনালোকৰ কাৰেক্ট আনসাৰ। 1 টো চি লগত মিলিব, 2 টো ডি লগত, 3 টো ই লগত, তাৰপা 4 টো এ লগত, 5 টো বি লগত। আপোনালোকে ইংলিছটো চাব পাৰে। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 7ৰ কাৰেক্ট আনসাৰ বি হয় ইনটু, যি খালী ঠাই আছে তাত ইনটু বহিব কোৱেশ্চন নম্বৰ 7ৰ। কোৱেশ্চন নম্বৰ 8ৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ ডি 30,000 ভোট, নিৰ্বাচনটো 30,000 ভোট আছিলে। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 8ৰ ইংলিছ। তাৰপা কোৱেশ্চন নম্বৰ 9ৰ কাৰেক্ট আনসাৰ এ সুবিধা প্ৰদানকাৰী হিচাপে আগুৱাই নিব লাগে, সুবিধা প্ৰদানকাৰী হিচাপে। তাৰপা আহি গ'ল 9ৰ আপোনালোকৰ তাৰপিছত আহিলে কোৱেশ্চন নম্বৰ 10ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ ডি হয়, হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে আপোনালোকৰ মণিকোট পাহাৰত, গতিকে কাৰেক্ট আনসাৰটো ডি। তাৰপা কোৱেশ্চন নম্বৰ 11 কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল, ইয়াৰ কাৰেক্ট আনসাৰটো চি চুহুংমুং 11ৰ চি। তাৰপা আহিলে কোৱেশ্চন নম্বৰ 12ৰ কাৰেক্ট আনসাৰটো এ হয় ক্লাছিকেল কণ্ডিশ্যনিং তত্ত্ব। তাৰপা আহি গ'ল আপোনালোকৰ কোৱেশ্চন নম্বৰ 13 বিভিন্ন সময়ত আহোমসকলৰ 3টা ৰাজধানীৰ নাম হ'ল, এইটো কোৱেশ্চন নম্বৰ 13ৰ কাৰেক্ট আনসাৰ চি হয় চৰাইদেউ, গড়গাঁও, যোৰহাট। তাৰপা কোৱেশ্চন নম্বৰ 14ৰ কাৰেক্ট আনসাৰটো এ হয় 125, আপোনালোকে সলভ কৰিলে গম পাব। তাৰপা কোৱেশ্চন নম্বৰ 15ৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো হৈছে কোৱেশ্চন নম্বৰ 15ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয়। তাৰপা আহিলে কোৱেশ্চন নম্বৰ 16ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ চি। তাৰপা আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 17ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয়, 9 বছৰৰ পৰা 11 বছৰৰ ভিতৰত। তাৰপা কোৱেশ্চন নম্বৰ 18ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় প্ৰাথমিক ক্ষেত্ৰাধিকাৰ। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 19ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয়, ই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মতামত গ্ৰহণ প্ৰক্ৰিয়াৰো হয়। তাৰপা কোৱেশ্চন নম্বৰ 20 আপোনালোকৰ কাৰেক্ট আনসাৰ ডি হয় প্ৰতিগৰাকী শিশুৰ সংস্পৰ্শত থকা। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 21 আপোনালোকৰ এইটো আপোনালোকৰ কাৰেক্ট নেৰেশ্যন সুধিছিলে, 21ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ বি হয়। তাৰপা 22 সুধিছে অসমত লোক কল্যাণ দিৱস কাৰ মৃত্যু বাৰ্ষিকত পালন কৰা হয়, ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ গোপীনাথ বৰদলৈ কোৱেশ্চন নম্বৰ 22টো। তাৰপা কোৱেশ্চন নম্বৰ 23 কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় সহানুভূতিশীলতা ব্যক্তিত্বৰ আত্ম উপলব্ধি। তাৰপা আহিলে কোৱেশ্চন নম্বৰ 24ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় ডিছলেক্সিয়া 24ৰ। তাৰপা আহি গ'ল কোৱেশ্চন নম্বৰ 25 প্ৰতি বছৰে মাঘৰ পূৰ্ণিমা দিনটো কি হিচাপে পালন কৰা হয়, এইটো আপোনালোকৰ বি হয় জয়মতী দিৱস 25। তাৰপা হ'ল 26ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় 9 বছৰ 1 মাহ
আপোনালোকে সলভ কৰিলে গম পাব তাৰপা হি গ'ল 27 27ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় ইন দা বিগিনিং ডে সং ডে এণ্ড লেটাৰ ডে অল ডেন্স তাৰপা আহিলে 28ৰ আপোনালোকৰ সি হয় সামাজিক গঠন হয় লিংগ হ'ল এক সামাজিক গঠন তাৰপা হি গ'ল 29ৰ কাৰেক্ট আনসাৰটো সি হয় আপোনালোকে এটো কৈছিলে গম পাব তাৰপা হি গ'ল 29ৰ পিছত 30 কোৱেশ্চন নম্বৰ 30 কাৰেক্ট আনসাৰ সি হয় তাৰপা হি গ'ল 30 টি ইংলিছো দিয়া আছে আপোনালোকে চাব পাৰে 31ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ সি হয় তাৰপা হি গ'ল 32 আপোনালোকৰ কাৰেক্ট আনসাৰ ডি হয় তাৰপা 33ও কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় 1 আৰু 2 কোনোটোৱে নহয় কৈছে পিএম ইউএছবি আঁচনিৰ ক্ষেত্ৰত খুদিছে 33 ডি হয় তাৰপা হি গ'ল 34ৰ কাৰেক্ট আনসাৰ ডি হয় আপোনালোকৰ পঢ়িছিলে আপোনালোকে গম পাব এটো তাৰপা 34 ইংলিছটো এটো তাৰপা 35ৰ কাৰেক্ট আনসাৰ বি হয় আপোনালোকৰ পৰিচয় পূৰ্ববন্ধনত তাৰপা 36 নগাপাহাৰ কাৰ্বি আলং উপত্যকা পৃথকা নদী হৈছে আপোনালোকৰ ধনশিৰি 36ৰ সি তাৰপা এখিনি আপোনালোকৰ 37 বা 40 লৈকে আপোনালোকৰ ইংলিছৰ পেছেজ আছিলে গতিকে আপোনালোকৰ পেছেজটোৰ আনসাৰখিনি কৈ দিয়া নাই গতিকে আপোনালোকে পেছেজখিনি আনসাৰ চাই ল'ব তাৰপা 41ৰ কাৰেক্ট আনসাৰ মুহূৰ্তে এ আৰু চি ভিতৰত হয় গতিকে আপোনালোকে এটো কৰি চালে পাব মুহূৰ্তে এ হ'ব লাগে -1 41ৰ চাব কৰি পেলাই তাৰপা হি গ'ল 42 কাৰেক্ট আনসাৰ হৈছে আপোনালোকৰ সি 42ৰ সি হয় তাৰপা 42 সি কলো তাৰপা 43ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় হি সেজ দ্যাট হি ইজ ইল টুডে তাৰপা হি গ'ল 44ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ সি হয় তাৰপা হি গ'ল 45ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ সি হয় তাৰপা হি গ'ল 46ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় তেওঁলোকে ভাবে তেওঁলোক ডাঙৰ হৈ গ'ল আৰু সেই স্বাধীনতা বিচাৰে 46ৰ আপোনালোকৰ ডি হয় কাৰেক্ট আনসাৰটো তাৰপা 47ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় পৰিৱেশ আৰু বংশানুক্ৰমৰ বৈশিষ্ট্য একত্ৰিত হৈ কৰিবলৈ লয় তাৰপা হি লয় 48ৰ কাৰেক্ট আনসাৰ বি হয় হেড সিন তাৰপা হ'ল 49ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ এ হয় বনেলি খংমেন তাৰপা আহিলা 50ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় তাৰপা হি গ'ল আপোনালোকৰ 51 কনকলতাপুৰৰ কোন পুলিচ ষ্টেচনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো সি গহপুৰ 51ৰ 52 বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসন সময়ত বিকশিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ সি দুৰ্লভ নাৰায়ণ 52 সি তাৰপা আহিলে 53 কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ বি আনসাৰ এট তাৰপা হি গ'ল 54ৰ কাৰেক্ট আনসাৰ সি তাৰপা হি গ'ল 55ৰ কাৰেক্ট আনসাৰ চি হয় এ ষ্ট্ৰীম ৰানছ এক্ৰছ আৱাৰ হাউচ 55ৰ চি হয় তাৰপা আহিলে 56ৰ আপোনালোকৰ কাৰেক্ট আনসাৰ চি হয় তাৰপা হি গ'ল 57 31 মাৰ্চ তাৰিখে কাৰ জন্মবাৰ্ষিকত ছাত্ৰ দিৱস পালন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো বি হয় উপেন্দ্ৰনাথ বৰ্ম 57ৰ কাৰেক্ট আনসাৰ বি তাৰপা আহিলে 58ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় অনুচ্ছেদ 172 তাৰপা হি গ'ল 59ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় শিক্ষা গ্ৰহণৰ ইচ্ছা শিকাৰ প্ৰেৰণামূলক দিশটোৰ লগত জড়িত হৈ আছে তাৰপা আহিলে কোৱেশ্চন নম্বৰ 60 আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে এ তাৰপিছত আহিলে আপোনালোকৰ 61ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় চৰণ সিং কমিটি তাৰপা আহিলে 62টো আপোনালোকে কৰিলে গম পাব ইয়াৰ কাৰেক্ট আনসাৰটো এ হয় 403 তাৰপিছত আহিলে আপোনালোকৰ 63টো কাৰেক্ট আনসাৰ ডি হয় কৰিবলৈ যত্ন কৰা তুমি শিকিব পাৰিবা তাৰপা আহিলে আপোনালোকৰ
64 নামঘোষাত কিমানটা ঘোষা আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ অপচন বি 1000 ঘোষা আছে তাৰপিছত আহিলে কোৱেশ্চন নম্বৰ 65 ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ ডি তাৰপিছত আহিলে আপোনালোকৰ 66 আপোনাৰ ইংলিছ কোৱেশ্চন আছিলে 66 ৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ বি তাৰপৰা আহিলে আপোনালোকৰ 67 বাক্সা জিলা সৃষ্টি কৰে কোন জিলা অংশ লোৱা হৈছে সুধিছে 67 ৰ কাৰেক্ট আনসাৰ আপোনাৰ এ বৰপেটা নলবাৰী কামৰূপ আৰু দৰং তাৰপৰা আহিলে আপোনালোকৰ 68 ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় তাৰপৰা আহিলে 69 বহুৱা নাচ অসমৰ কোন জনজাতিৰ পৰম্পৰাগত নৃত্য ইয়াৰ কাৰেক্ট আনসাৰটো ডি সোণোৱাল কছাৰী তাৰপিছত আহিলে আপোনালোকৰ 72 আপোনালোকৰ কাৰেক্ট আনসাৰ এ হয় তাৰপৰা আহিলে আপোনালোকৰ 71 টেন্টালাম হৈছে আপোনালোকৰ এটো এ হয় 71 এ পঞ্জাবৰ সুইটলেছ নদী পাৰত পোৱা এক বিৰল ধাতু তাৰপৰা আহিলে আপোনালোকৰ 72 আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে সি তাৰপৰা আহিলে আপোনালোকৰ 73 কাৰেক্ট আনসাৰ হৈছে অসম সাহিত্য সভাৰ লোগো কোনে ডিজাইন কৰিছিল সুধিছে 73 কাৰেক্ট আনসাৰ সি তাৰপৰা 74 কাৰেক্ট আনসাৰ সি হয় আপোনালোকৰ তাৰপৰা 75 সুধিছে আবেগৰ প্ৰভাৱ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত কিদৰে পৰে 75 ৰ আপোনালোকৰ কাৰেক্ট আনসাৰ এ হয় আবেগে শিক্ষা গ্ৰহণৰ সঠিক আমেজ সৃষ্টি কৰে তাৰপৰা আহিলে আপোনাৰ 76 টুকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল অপচন বি হয় 1911 তাৰপৰা আহিলে আপোনালোকৰ 77 ৰ কাৰেক্ট আনসাৰ এ মাথো বিষয়বস্তু মনত পেলোৱাৰ ভিত্তিত কৰা পুনৰাবৃত্তি তাৰপৰা 78 ৰ আপোনালোকৰ মেথছৰ কোৱেশ্চন আছিলে ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ সি হ'ব লাগে কৰি চালে আপোনালোকে গম পাব 79 পিয়লি ফুকন নামৰ অসমীয়া বোলছবিখনৰ পৰিচালক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ এ ফণী শৰ্মা কোৱেশ্চন নম্বৰ 80 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ গুলজাৰ তাৰপৰা আহিলে 81 অসমৰ কোনখন জিলা অৰ্থ পাহাৰৰ জিলিকি থকা চহৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে বি চৰাইদেউ তাৰপৰা আহিলে আপোনালোকৰ 82 আপোনালোকৰ কাৰেক্ট আনসাৰ বি হয় উইথ হ'ব খালি ঠাইত উইথ বহিব তাৰপৰা আহিলে আপোনালোকৰ 83 টো আপোনালোকৰ মেথছৰ কোৱেশ্চন আছিলে কাৰেক্ট আনসাৰ ডি হয় তাৰপৰা আহিলে আপোনালোকৰ 84 আপোনালোকৰ কাৰেক্ট অপচন এ হয় তাৰপৰা আহিলে আপোনালোকৰ 85 অসমত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ ৰাণী তাৰপৰা আহিলে আপোনালোকৰ 86 মাইক্ৰন টিচিং বা অনুশিক্ষণ কি সুধিছে 86 ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় 87 কান্তীয় চিৰখোজ বননি অসমৰ কোন জিলাত আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 87 ৰ ডি ইয়াৰ সকলোবোৰ 87 ৰ ডি হয় তাৰপৰা আহিলে আপোনালোকৰ 88 অসমত গড় দিৱস কোন তাৰিখে পালন কৰা হয় কাৰেক্ট আনসাৰটো বি হয় 22 ছেপ্টেম্বৰ তাৰপৰা আহিলে আপোনালোকৰ 89 পেৰিছ অলিম্পিক 2024 মনু ভাকৰে নিম্নলিখিত কোনবোৰ ইভেন্টত ব্ৰঞ্জ পদক জিকিছিল ইয়াৰ কাৰেক্ট আনসাৰটো সি হয় 2 আৰু 3 তাৰপৰা আহিলে আপোনালোকৰ 90 কুৱেশ্যন নম্বৰ 90 কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় তাৰপৰা আহিলে আপোনালোকৰ 91 ৰ কাৰেক্ট আনসাৰ এ দীপালী বৰঠাকুৰক নাইটিংগেল বুলি কোৱা হয় আছামৰ তাৰপৰা আহি গ'ল 93 চান্দুবি হ্ৰদ ভূঁইকঁপৰ কাৰণে সৃষ্টি হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ এ 1897 চনত হোৱা ভূঁইকঁপৰ কাৰণে তাৰপৰা আহিল 94 মামণি ৰয়ছম গোস্বামীৰ প্ৰথমখন চুটিগল্পৰ নাম কি সুধিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ডি চিনাকি মৰম তাৰপৰা আহিলে আপোনালোকৰ 95 ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় তাৰপৰা 96 ৰ আপোনালোকৰ কাৰেক্ট আনসাৰ হৈছে বি তাৰপৰা আহিলে 97 উৰিষ্যাত যেটো টাইগাৰ ডেন্স বা বাঘ নাচ পতা হয় কোনটো মাহত পতা হয় সুধিছে 97 ৰ কাৰেক্ট আনসাৰ সি হয় চ'ত মাহত পতা হয় তাৰপৰা হ'ল 98 ৰ কাৰেক্ট অপচনটো ডি হয় তাৰপৰা গ'ল 99 ৰ কাৰেক্ট আনসাৰ বি তাৰপৰা কুৱেশ্যন 100 ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ সি হয় গতিকে মই আপোনালোকৰ 100 ৰ কুৱেশ্যনলৈকে জনাই দিলোঁ আপোনালোকৰ যেহেতু কুৱেশ্যন পেপাৰখন বহুত দীঘল আছে গতিকে আপোনালোকৰ 100 লৈকে আনসাৰখিনি মই আপোনালোকক জনাই দিলোঁ